অৰিজিতে অৱসৰৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা অনুৰাগীৰ মনত হাজাৰ হাজাৰ প্ৰশ্নৰ উন্মেষ ঘটিছে। এতিয়া সেই বিতৰ্কৰ মাজৰে পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ছানী দেওলৰ ছবি বৰ্ডাৰ 2 আৰু ইয়াৰ প্ৰযোজক ভূষণ কুমাৰৰ নাম। এই বিতৰ্কক এতিয়া মুকলিকৈ কৈছে TRCৰ বছ ভূষণ কুমাৰে। সকলো অভিযোগ খণ্ডন কৰি তেওঁ কয় যে এইবোৰ ভিত্তিহীন। যদি আপুনি মোক বিশ্বাস নকৰে তেন্তে অৰিজিতক ফোন কৰক আৰু সকলো জানি লওক। মন কৰিবলগীয়া যে 1997 চনৰ বৰ্ডাৰ ছবিৰ এই জনপ্ৰিয় গীতটো নতুনকৈ গাইছে সোনু নিগম, ৰূপ কুমাৰ ৰাথোৰ, বিশাল মিশ্ৰ আৰু খুদ অৰিজিত সিঙে। প্ৰযোজকে দাবী কৰিছে যে অৰিজিতৰ লগত কোনো ধৰণৰ জোৰ জবৰদস্তি কৰা হোৱা নাছিল। ভূষণ কুমাৰে অস্বীকাৰ কৰিলেও উৰা বাতৰি এতিয়াও বন্ধ হোৱা নাই। উদ্যোগটোৰ এটা বৃহৎ অংশৰ মতে অৰিজিতে আৰু ডাঙৰ ডাঙৰ মিউজিক আৰু প্ৰডাকশ্যন হাউচৰ একচেটিয়া অধিকাৰ সহ্য কৰিব নোৱাৰিলে। শিল্পকলাতকৈ ব্যৱসায়িক লাভক অধিক গুৰুত্ব দিয়া এই সংস্কৃতিৰ বিৰুদ্ধে তেওঁ চাক্ৰুদ্ধ অনুভৱ কৰিছিল, যিয়ে তেওঁৰ সৃষ্টিশীল স্বাধীনতা হেৰুৱাই পেলাইছিল আৰু এই কঠিন সিদ্ধান্ত ল'বলৈ তেওঁক ঠেলি দিছিল। অৰিজিতে নিজে কোনো বিতৰ্কত পোনপটীয়াকৈ জড়িত হোৱা নাছিল। অৱশ্যে তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ ইতিমধ্যে লোৱা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি চিনেমা জগতৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব। তেওঁ স্বাধীনভাৱে সংগীতৰ ওপৰত গুৰুত্ব দিব। সঁচাকৈয়ে বলিউডৰ এই মেলোডি কিং ৰাজনীতিৰ বলি হ'ল নেকি? নে নিজৰ চৰ্তত জীয়াই থাকিবলৈ এয়া তেওঁৰ ৰাজকীয় প্ৰস্থান? সেয়া সময়ে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।